হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। চ' গাইজ, আজি আপোনালোকক আমাৰ ঘৰত লগা বস্তু অলপ দেখাম বুলি ভাবিছোঁ। এয়া আমাৰ ঘৰতে লাগি থকা ফান, আৰু ফানটো মই কিবা চিঙাটো আপোনালোকক দেখাব নোৱাৰিলোঁ, মই নাছিলোঁ যে। আৰু এতিয়া মানে ফানটো চিঙি কিনি আমাৰ দোকানলৈ আনি দিছে। মানুহ এজনক হাজিৰা লগাই পাণটো ছিঙিব দিছিলোঁ। আৰু পাণটো বহুত মানে ইয়াত 50 গুছিমান 40 গুছিমান আছে। চ' গাইজ, এতিয়া মানে পাণটো আকৌ বান্ধি ল'ব লাগিব। তাৰপিছত আৰু এক বান্দল আনি দিছে, এইটো বান্ধি মেলি আজৰি কৰাই ল'ম। তাৰপিছতে এইটো আকৌ খুলিম বুলি ভাবিছোঁ। আৰু এতিয়া মানে এইটো পাণ আকৌ খুলিছোঁ। এইটো মানে বেছি নাই আৰু 10 গুছিমান লাগি আছে নেকি ইয়াতে। আৰু 10 গুছিটো দিয়া মানে ওলাব লৈছোঁ। এয়া দেখিছে নহয় আপোনালোকে, বহুত মানে যিমান যি হ'লেও ঘৰৰ পাণখিনি পানী, আৰু যিমানে হ'লেও কিনি অনা। সেইটো কাৰণে আপোনালোকক অলপমান দেখালোঁ। আমাৰ ঘৰত ঢেৰ বস্তু লাগি আছে, কিন্তু ঘৰটো মানে অকণমান মাটিডোখৰত একটু যে, তথাপিও মানে আমাৰ দেউতা মানে আমাৰ চচুৰ পৰা দেউতা ভৰি এটা নাই, তথাপিও ঢেৰ বস্তু মানে বাৰীত লগাই থাকে। আমাৰ এক্সট্ৰাকৈ এনেকৈ বাৰী নাই, আৰু ৱালৰ কিনাৰে কিনাৰে এইবিলাক লগোৱা হয়। আৰু ইমান মানে ধুনীয়াকৈ মানে আলহী দুলহী আহিলেও মানে আমাৰ এনেকৈ বিশেষকৈ মানে অসুবিধা নাই। আৰু এনেকৈ মানে ঘৰৰ চোতালতে পাণ আছে, আৰু তামোল গছ আছে। তামোল গছ 125 জোপা আছিলে, কিন্তু তামোল গছটো মানে সীমা পৰাৰ কাৰণে চব কাটিবলগীয়া হয়। ওচৰৰ মানুহবোৰে আমনি কৰাৰ কাৰণে কাটি দিলোঁ। আৰু এয়া দেখিছে নহয় আপোনালোকে। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।